সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় মুকলি কৰা হয়। মুকলি হ'ল ৰাজ সাহায্যৰে নিৰ্মিত চুতীয়া ছাত্ৰৰ ছাত্ৰাবাসো মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 450 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়ৰ লগতে ছাত্ৰাবাস। অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, অতুল বৰাইও অংশগ্ৰহণ কৰে, লগতে অংশ লয় মন্ত্ৰী অজন্তা নেওগ, স্থানীয় বিধায়ক ডক্টৰ তপন দাসে। আজিৰ অনুষ্ঠানটিৰ জৰিয়তে সমগ্ৰ ৰাজ্যত বসবাস কৰা চুতীয়া জনগোষ্ঠীৰ সকলো জনগণকে মই অভিনন্দন জনাইছো। প্ৰায় 2 দশক পূৰ্বে গোলাঘাটত জন্মলাভ কৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই বিগত সময়ছোৱাত চুতীয়া জনগোষ্ঠীটোক সংগঠিত কৰি জাতিটোৰ শিক্ষা, ভাষা, সংস্কৃতি আৰু স্বাভিমানৰ সৈতে জড়িত বিষয়বিলাকক আগুৱাই নিয়াৰ মহান কাম নিষ্ঠাৰে অব্যাহত ৰাখিছে। গুৱাহাটীৰ মাজমজিয়াত ছাত্ৰ সংগঠনটোৰ বাবে এটা আধুনিক আৰু উন্নত কাৰ্যালয় গৃহৰ প্ৰয়োজন আছিল। অসম চৰকাৰৰ আনটাইড ফাণ্ড চুতীয়া উন্নয়ন পৰিষদে আগবঢ়োৱা পুঁজিৰে প্ৰায় 5 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াব পৰাটো চুতীয়া ছাত্ৰ সন্থাৰ বাবে এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। সংগঠনটোৰ কাম-কাজ কৰি নিয়মিত কাম-কাজৰ উপৰিও গুৱাহাটীত অধ্যয়নৰ বাবে অহা ছাত্ৰ সমাজৰ লগতে বিভিন্ন কামত মহানগৰলৈ অহা জনগোষ্ঠীটোৰ লোকসকল এই গৃহটোৰ জৰিয়তে উপকৃত হ'ব। অসমৰ আদিম অধিবাসী চুতীয়াসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচীন আৰু গৰিমামণ্ডিত। বিগত 10টা বছৰ কাল আমাৰ ৰাজ্য চৰকাৰে চুতীয়া জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ সৈতে আলোচনা কৰি এই জাতিটোক বিভিন্ন দিশত আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা চলাই আহিছে। চুতীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক বীৰাংগনা সতী সাধনীৰ অমৰ আত্মবলিদান অসমৰ ইতিহাসৰ নাৰী শক্তিৰ সৌৰ্যৰ এক চিৰন্তন প্ৰতীক। কেৱল ৰাজনৈতিকভাৱে নহয়, সাংস্কৃতিক আৰু কাৰিকৰী দিশতো চুতীয়াসকল অতি আগবঢ়া আছিল। তেওঁলোকৰ শক্তি পূজাৰ পৰম্পৰা, কোলাবুৰী নৃত্য, বিহু নাম, বিহু নাচ, আইনাম আদি উপাদানে অসমৰ লোক সংস্কৃতিক সদায়ে অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। লগতে শদিয়া, লখিমপুৰ আদিত অঞ্চলত সিঁচৰিত হৈ থকা ধ্বংসাবেশ আৰু তাৰ্মেশ্বৰী মন্দিৰ, মালিনী থান আদিৰ দ্বাদশ-ত্ৰয়োদশ শতিকাৰ ভাস্কৰ্যই চুতীয়া জাতিৰ উন্নত স্থাপত্য শিল্পৰ পৰিচয় দি আহিছে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো চুতীয়াসকলৰ ভূমিকা অপৰিসীম। লোৰ ব্যৱহাৰ, বৰটোপ নিৰ্মাণ আৰু বিশেষকৈ চুতীয়া ধেনু তথা বৰধেনু তৈয়াৰ কৰা সামগ্ৰীৰ কাৰিকৰী দক্ষতাৰ বাবে আহোম প্ৰশাসনৰ সময়তো চুতীয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আমি আশা কৰোঁ আমাৰ নৱ প্ৰজন্মই বৃহত্তৰ চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক আৰু কাৰিকৰী পৰম্পৰাসমূহ ৰক্ষা কৰিব আৰু আমাৰ ধৰ্মীয় ৰীতি নীতি বিশ্বাস আদিক ৰক্ষা কৰি আগুৱাই লৈ যোৱাত নিশ্চয় অৰিহণা যোগাব। আজিৰ এই চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আমি সৰুকৈ হ'লেও এটা ছাত্ৰাবাস নিৰ্মাণ কৰিছোঁ। এটা জাতিৰ প্ৰয়োজন বা এটা জাতিৰ পৰিচয় আধুনিক যুগত শিক্ষাৰ মানদণ্ডৰে নিৰূপণ কৰা হয়। আমাৰ যি আদিম সম্পত্তি আছিল, সংস্কৃতি আছিল, সেয়া আমাৰ পিতৃপুৰুষে দি যোৱা। কিন্তু আমাৰ প্ৰজন্মই নতুনকৈ আমি এই জাতিটোক কেনেকৈ নিৰ্মাণ কৰিম? আমাৰ নতুন প্ৰজন্মই পুৰণা সংস্কৃতিকে সোঁৱৰিম নে এই সংস্কৃতিৰ মালাধাৰক আমি আৰু শক্তিশালী কৰিম? এই যদি সিদ্ধান্ত আমি লওঁ যে আমাৰ পুৰণা সংস্কৃতি ইতিহাসক আমি আৰু অধিক শক্তিশালী কৰিম, তেনেহ'লে শিক্ষাৰ বিকল্প একোৱে হ'ব নোৱাৰে। মই আশা কৰিম চুতীয়া জাতিৰ মাজৰ পৰা উন্নত পৰ্যায়ৰ শিক্ষিত যুৱক যুৱতী ওলাই আহিব। চুতীয়া ছাত্ৰ সন্থাই কেনেকে এই জাতিটোৰ ভিতৰৰ পৰা অধিক ডক্তৰ, ইঞ্জিনিয়াৰ, অধ্যাপক, অধ্যাপিকা, প্ৰশাসনিক সেৱাৰ বিষয়া, অভিযন্তা আদি নিৰ্মাণ কৰিব পাৰিব, তাৰ বিষয়ে কাম হাতত ল'ব। এয়া হৈছে সময়ৰ আহ্বান।
আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু এটি বয়জ হোষ্টেল মাননীয় মুখ্যমন্ত্ৰীয়ে আজি উদ্বোধন কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। চুতীয়া উন্নয়ন পৰিষদৰ পুঁজি ৮ ফাণ্ড ইয়াত আছে। মই ভাবোঁ যে এটা সৰ্বাংগ সুন্দৰ ঘৰ চুতীয়া ছাত্ৰ সন্থাই ইয়াত নিৰ্মাণ কৰি যে উলিয়াইছে এইটো এটা ডাঙৰ কথা আৰু ইয়াৰ জৰিয়তে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ইয়াত এটা লাইব্ৰেৰীও মই দেখা পাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।